নমস্কাৰ গাইজ, আজি আকৌ নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'ত আকৌ আমি লৈ আহিছোঁ এটা প্ৰশ্ন। এই প্ৰশ্ন অতি ইম্পৰ্টেণ্ট হ'ব আহি থকা এডি আৰু SI এক্সামৰ কাৰণে। তো প্ৰশ্ন ইংলিছত আছে, এইবোৰ প্ৰশ্ন ইংলিছতে থাকে। তো ট্ৰেন্সলেট মই কৰা নাই এতিয়ালৈকে। চ' চাওক, আমি ইংলিছতে ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। একে নাই, ইংলিছত থাকিলেও কোনো প্ৰব্লেম নাই। অ'কে, তো ফাইণ্ড দ্য 16th টাৰ্ম এণ্ড এণ্ড অফ দ্য AP চিৰিজ 5, 8, 11, 14, 17। ইয়াৰ কিমান 16 টাৰ্মটো উলিয়াব লাগিব। তো ইয়াৰ পৰা আমি কি কৰিম চাওক, ইয়াতে আমি দেখাইছোঁ, ইয়াতে এটা সূত্ৰ আছে। সূত্ৰটো এনেকুৱা আছে চাওক, a প্লাছ n-1 আৰু ডিফাৰেঞ্চ, ডি মানে ডিফাৰেঞ্চ। ইয়াতে a মানে কি হয় চাওক, a মানে ফাৰ্ষ্ট নাম্বাৰ বুলি ক'লে কি আছে ইয়াতে চাওক, এই লাইনটোত ফাৰ্ষ্ট নাম্বাৰ আছে 5, তো a হ'ব 5 হ'ব a। অ'কে, তো n আছে, n মানে কি nth, চাওক nth 16 আছে, 16th টাৰ্ম মানে nটা সংখ্যা বুলি কোৱা হয় ন, তো 16টা টাৰ্ম বুলি কৈছে। তো ইয়াতে আমি 16 হ'ব এনৰ ঠাইত হ'ব 16 মাইনাছ 1। অ'কে, ইয়াতে হ'ব 16 মাইনাছ 1, ইয়াতে হ'ব 16, তো মাইনাছ 1। তাৰপিছত ডি মানে ডিফাৰেঞ্চ কিমান আছে চাওক, ইয়াৰ পৰা ইয়ালৈ কিমান ডিফাৰেঞ্চ আছে, ইয়াৰ পৰা ইয়ালৈ আছে আমাৰ 3ৰ ডিফাৰেঞ্চ, ইয়াৰ পৰা আকৌ 3ৰ ডিফাৰেঞ্চ, তো ডিফাৰেঞ্চ হ'ব 3। তো সূত্ৰমতে আমি যদি পাতিবলৈ যাওঁ চাওক, এই বুলি ক'লে আমি 5 পাতিব লাগিব, 5, তাৰপিছত আছে প্লাছ 3 দিলোঁ, তাৰপিছত n-1, n বুলি ক'লে আমি 16, তাৰপিছত -1। অ'কে, তাৰপিছত আছে ডি মানে ডিফাৰেঞ্চটো 3, ইয়াতে পূৰণ হৈ আছে ডি। এতিয়া আমি কি হ'ব চাওক, ইয়াতে আমি কৰিবলৈ যাওঁ যদি 5 প্লাছ ইয়াতে কিমান হ'ব 15 হ'ব, 15 × 3, ইয়াতে এই ব্ৰেকেটেদি পূৰণ হৈ আছে আমি জানো, তো ইয়াতে 3 হ'ব চাওক। ইয়াৰ পিছত কি হ'ব চাওক, একেবাৰে ইজি হৈ গৈছে এতিয়ালৈকে। তো ইয়াতে হ'ব 5 প্লাছ 15, 3 হ'লে 45। অ'কে, 45। তো ইয়াৰ উত্তৰটো কিমান ওলাব, 5 45 কিমান 50। তো nth নম্বৰ টাৰ্মটো কিমান হ'ব 50, ইয়াৰ শুদ্ধটো হ'ব 50। অ'কে, প্ৰশ্নটো মই আকৌ দেখাই দিছোঁ, আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে বহীত লিখিব পাৰিব। তো শ্বৰ্ট কুৱেশ্যন আছিল। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। এনেকুৱা ভিডিঅ' আকৌ পৰি আছে আমাৰ ইউটিউব চেনেলটোত, গৈ কিনে আমাৰ ভিডিঅ' লিষ্টত গৈ চাব পাৰিব। আজিলৈ এইখিনি আছিল, নেক্সট ভিডিঅ' অতি সোনকালে আহি আছে।